নমস্কাৰ স্বাগতম। আজি মই আছো সৰু আৰেঙৰ এটা বিশেষ ভেলাঘৰ দেখাবলৈ আহিছো। আপোনালোকে আহকচোন মোৰ লগত চাওক ভেলাঘৰ। পুৰা কামত ব্যস্ত, সব কাম কৰি আছে দেখিছে। মাঘৰ বিহু আহিল, মইনা মাঘৰ বিহু আহিল। চিনাকি কৰি দিব গৈছে এজন ব্যক্তিক, বিশেষ ব্যক্তি বুলি ক'ব পাৰি। আহক মোৰ লগত। দাদা আপোনাৰ নামটো ক'ব? শ্ৰী শংকৰ শৰ্মা। ভেলাঘৰটোৰ বিষয়ে অলপমান কওকচোন আপুনি। ভেলাঘৰটোৰ বিষয়টো আমি কেনেকৈ ভাবিলে আপুনি? ভাবাত আমি ৰাতি অলপ চিন্তা কৰোঁতে আমি ভাবিলোঁ বনাওঁ বুলি, এটা ভীষ্ম সৰা-সজ্জা এটা বনাম বুলি ভাবিলোঁ। ভবাৰ পাছত গোটেইকেইটাকে ল'ৰাকেইটাকে আলোচনা পাতিলোঁ। সিহঁতি কৰিব পাৰে নোৱাৰে, সিহঁতি কৈছে পাৰিম বুলি কোৱাত ধৰি আমি হ'ব বুলি কৈ কিনে আমি আৰু বনালোঁ আৰু। এতিয়া আমাৰ এতিয়া আৰু কিমান কাম বাকী আছে? কাম আমাৰ বেছি কাম নাই আৰু অকণমান কাম আছে। সেইখিনি কামতে আমাৰ শেষ হ'ব আৰু কামখিনি। কালিতো খানা খাবই? কালি খানা খাবই। কি আছে খানাৰ লগত? খানাৰ লগত মাংস আছে, মাছ আছে, আৰু লগতে এইটো থাকিবই আমাৰ বিহু বুলি। বিহু বুলি থাকিবই। সেইখিনিতে আমি ধন্যবাদ। মাঘৰ বিহু আহিল, মইনা মাঘৰ বিহু আহিল। মেজিৰ